স্নাতকোত্তৰত নামভৰ্তি কৰিব বিচৰা ছাত্ৰীসকলৰ বাবে ভাল খবৰ। মংগলদৈ চৰকাৰী মহিলা মহাবিদ্যালয়ত নামভৰ্তি চলি আছে। কি পাঠ্যক্ৰমৰ ব্যৱস্থা আছে খাৰুপেটীয়াস্থিত মহাবিদ্যালয়খনত। মহাবিদ্যালয়খনৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰিছে মংগলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ কমলাকান্ত বৰায়ে। নামভৰ্তি কৰিব বিচৰা ছাত্ৰীসকলক উদ্দেশ্যে কি ক'লে অধ্যক্ষগৰাকী। চাওঁ আহক অধ্যক্ষগৰাকীৰ মন্তব্য। নমস্কাৰ, আজি মই এটা দৰংবাসী বা মঙলদৈবাসীৰ বাবে এটা সুখবৰ লৈ ইয়াত আপোনালোকৰ আগত আহিছোঁ যে উচ্চ শিক্ষাৰ এখন অনুষ্ঠান গভ মডেল ওমেন কলেজ মঙলদৈ এইবেলি 2025-26 পৰা শিক্ষাবৰ্ষৰ পৰা নামভৰ্তিৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে প্ৰথম যি মেৰিট লিষ্ট, ছেকেণ্ড মেৰিট লিষ্টৰ নামভৰ্তি হৈছে। যিসকল ছাত্ৰীয়ে এই মহাবিদ্যালয়ত পঢ়াৰ কাৰণে সমৰ্থ পৰ্টেলৰ জৰিয়তে আবেদন কৰিছিল সেইসকলক আমি ইতিমধ্যে নামভৰ্তিৰ ব্যৱস্থা কৰিছোঁ আৰু গোটেই নামভৰ্তি প্ৰক্ৰিয়াটো মঙলদৈ মহাবিদ্যালয়তে অনুষ্ঠিত কৰিছোঁ। আমাৰ যিসকল ছাত্ৰীয়ে বিশেষ কাৰণত তেওঁলোকে বিভিন্ন মহাবিদ্যালয়ত এডমিশ্যন পোৱা নাই সেইসকল ছাত্ৰীৰ কাৰণে মই ক'ব বিচাৰিছোঁ যে মঙলদৈ নতুনকৈ স্থাপিত হোৱা এই গভ মডেল ওমেন কলেজ চৰকাৰী আদৰ্শ মহিলা মহাবিদ্যালয় মঙলদৈত তেওঁলোকে নামভৰ্তিৰ কাৰণে সুযোগ পাব। আমি ফাৰ্ষ্ট মেৰিট লিষ্ট, ছেকেণ্ড মেৰিট লিষ্টৰ যদিও নামভৰ্তি কৰিলোঁ, ছেকেণ্ড মেৰিট লিষ্টৰ নামভৰ্তি 18 তাৰিখে সন্ধিয়া 5 বজাত শেষ হ'ব আৰু তাৰ পিছতো যদি যিসকল আবেদনকাৰী এডমিশ্যন নোপোৱাকৈ থাকিল সেইসকল আবেদনকাৰীয়ে পুনৰ 20 তাৰিখে আহিলে আমি তেওঁলোকক নামভৰ্তিৰ ব্যৱস্থা কৰি দিম। কিন্তু এই ক্ষেত্ৰত মই অন্য এটা কথা ক'ব বিচাৰিছোঁ, যিসকল ছাত্ৰীয়ে এতিয়ালৈ কোনো মহাবিদ্যালয়ত নামভৰ্তি কৰা নাই আৰু সমৰ্থ পৰ্টেলত গভ মডেল ওমেন কলেজ মঙলদৈতো এপ্লাই কৰা নাই সেইসকল ছাত্ৰীক অভিভাৱকসকলক মই এই ভিডিঅ'টোৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে 19 তাৰিখে উচ্চ শিক্ষা বিভাগে পুনৰ সমৰ্থ পৰ্টেলটো ছাত্ৰ ছাত্ৰীৰ আবেদনৰ কাৰণে খুলি দিব। গতিকে তেওঁলোকে 19 তাৰিখে পুনৰ তেওঁলোকে নামভৰ্তিৰ কাৰণে আবেদন কৰিব পাৰিব আৰু গভ মডেল ওমেন কলেজ মঙলদৈৰ যিসকল ছাত্ৰীয়ে নামভৰ্তিৰ বিচাৰি আবেদন কৰে সেইসকলক আমি নামভৰ্তিৰ কাৰণে 20 তাৰিখে মঙলদৈ মহাবিদ্যালয়ত অহাৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু এই মহাবিদ্যালয়খনত ইংৰাজী, অসমীয়া, ভূগোল, সাইকোলজি আৰু জাৰ্নেলিজিম এণ্ড মাছ কমিউনিকেশ্যন এই 5টা বিষয়ত তেওঁলোকে অধ্যয়ন কৰাৰ সুযোগ লাভ কৰিব। গতিকে মই সকলো অভিভাৱক বিদ্যানুৰাগী ৰাইজক আহ্বান জনাইছোঁ, যদি কোনো ছাত্ৰীয়ে এতিয়াও এডমিশ্যন নোপোৱাকৈ আছে সেইসকলে যেন মঙলদৈ যি চৰকাৰী আদৰ্শ মহিলা মহাবিদ্যালয় আছে তাত আবেদন কৰে। অধিক জানিবৰ বাবে যোগাযোগ কৰক 9101239340 অথবা 7002501577 নম্বৰৰ সৈতে। ব্যুৰো ৰিপৰ্ট অৰুণোদয় আসাম।